যে আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, ৰসাতলে গৈছে নেকি, আমি অসমীয়াই কি কৰি আছো, এইখিনি সুন্দৰভাৱে আৰু লগত সংগতি ৰাখি আমাৰ তিতাবৰ জিলা শাখাৰ বৰা প্ৰভু মাজত আছে। বৰা প্ৰভু মাত খাই পাইছো নে? কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ। মাধৱ প্ৰভু শুনালো। আজি অসমীয়াইনো কি কৰি আছে নহয়নে, তাকে অকণমান আহক। ইয়াতে বিষয় এটা আজি দিছে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম বুলি। সান্তনা লভিলে নহব। বিষয়টি ক'ৰ পৰা আহিলে? এই বিষয়টি আছিলে আচলতে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অসম সংগীত নামৰ যি কবিতা, তথা এতিয়া কবিতাকেই নহয়, শিল্পীসকলে ইয়াক সুন্দৰকে সুৰেৰে সৈতে বাদ্যযন্ত্ৰ সংকট কৰি এই অসম সংগীত গাই থাকে। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম। সকলো আছিল, সকলো আছে, নুগুনি নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, নাচিতে বাহুত বল। এনেকৈ বুলি যিভাগ গীত আছে বা এই কবিতাটি ইমানেই জনপ্ৰিয় আৰু সঁচাকৈ কবিতাটোৰ বিশ্লেষণ অতীৱ প্ৰয়োজন। তাকে অকণমান কবিতাটো যে বৰ্তমান কবিতাৰ কথাখিনি কামৰ লগত সংগতি অসমত নাইকিয়া হৈছে, এই কথাটোকে চিন্তা কৰি আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে এটি গীত লিখিলে, তাৰ উত্তৰত লিখা নিচিনাকে নিজে পৰিৱেশন কৰিছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক চিনিলে অসম ৰসাতলে যাব। এই কথাটো তাৰমানে এনেকুৱা নহয় যে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাটি অসম সংগীতটিৰ ই বিৰোধিতা কৰিছে, এনেকুৱা নহয়। তাৰমানে এইটো এটা অনুতপ্ত অৱস্থাৰ কথা তেওঁ ভূপেন হাজৰিকাৰ হৃদয়ৰ পৰা নিগৰি ওলাই আহিলে। যেনেকৈ আমাৰ হাতীমূৰীয়া প্ৰভুজনাই এয়া বিশেষকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুইজনৰ নিদৰ্শনটো আমি যেনেকৈ কওঁ যে মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়ি, অভিনয় শেষ হলে আয়ু বেলি মাৰ গলে থৈ যাব প্ৰভু সময় বাৰীত। এই কথাষাৰো যেন সত্যতা প্ৰতিপন্ন হোৱা নাই। কাৰণ বিশ্বৰ ভিতৰতে পৃথিৱীৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন শিষ্য প্ৰাণৰ বান্ধৱ মাধৱদেৱে অসমখন সঁচাকৈয়ে কেনেকুৱা এখন একত্ৰ সমাজ, বৰ অসম গঢ়ি গল, তাৰ যেন এই গুৰুজনাৰ জীৱন চালিকে আমি সঁচাকৈ সময়ৰ বাৰীত খোজ থবলৈ যত্ন কৰা নাই, বিপৰীতে যেন গৈছো। এনেধৰণৰ কথাখিনিকে অনুতপ্ত হৈ সুধাকণ্ঠই আকৌ গালে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখী হম। এইদে বুলি আমি নিজকে সান্তনা লভিলে নহব। হয়, অসম তথা অসমীয়া জাতি এটা ধৰ্ম, সাহিত্য, সংস্কৃতি, কৃষ্টি, কলা, স্থাপত্য, ভাস্কৰ্য আদি সকলো দি জয় জয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশ্বতে অদ্বিতীয় এখন আসন আমাক দি থৈ গৈছে। সেই আসনখন আমি ৰক্ষা কৰিব নাই পৰা যেনে অনুমান কৰি এই হাজৰিকা ডাঙৰীয়াই এই গীত ভাগি লিখিছে। এই অতীতৰ অসমীয়াৰ যিখিনি সঁচাকৈ ধৰ্ম, সংস্কৃতি, সাহিত্য, ভাস্কৰ্য এইখিনি যেন নাই। প্ৰথমতে আমি এটি জাতি সবল হবলৈ হলে আচলতে নিজৰ যিখিনি সম্পদ, এই নিজৰ সম্পদখিনি নিজেহে ৰক্ষা কৰিব লাগিব, আনে আমাক ৰাখি নিদিয়ে।
যে আমাৰ অসমৰ যিবোৰ সম্পদ আছে সেই সম্পদো যেন পাহৰি গৈছো, সেইবোৰ যেন হেৰুৱাই পেলাইছো। সেইকাৰণে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যয়ো এই জাতীয় গৌৰৱ বুলি এটি কবিতাত খুব কৰিছে, অনুতপ্ত হৈছে। আৰু শেষত এনেকৈ কৈছে যে উষ পাহৰণি যেন ৰাক্ষসিনী গিলিলি বহুত অসম গৌৰৱ, আগৰ গৌৰৱবোৰ যেন গিলি পেলালি। এইবিলাকৰ উদাহৰণ দিবলৈ বহুতখিনি আছে, যথেষ্ট আছে। আমাৰ এই অসমখন, অসমীয়া জাতিটো ইমানেই জাতি চহকী সঁচাকৈ আছিলে যে আমি এটি সৰু উদাহৰণেও চাব পাৰো। ত্ৰিজগতপতি কৃষ্ণ অৰ্থাৎ কৃষ্ণকে তেওঁ দুশহাৰী কালত মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি ইয়াৰ, সেইজন অৱতৰী মৰম কৃষ্ণ ভগৱন্ত বস্তুৱে অসমখনক বাছি লৈছিল। অসমখন ভাৰতৰ পূব দিশত আৰু কৃষ্ণ ভাৰতৰ পশ্চিম দিশত সীমান্তত। আৰু সেই এই পশ্চিম দিশৰ সীমান্তত থকা কৃষ্ণ মহাপুৰুষে অসমক এনেকুৱা এটা স্থান দি দিলে যে অসমীয়া কৃষ্টি সংস্কৃতি, আচাৰ ব্যৱহাৰ, মাত কথা, ভাষা ইত্যাদি ইমানেই ভাল, ইমানেই প্ৰিয়। তাকে প্ৰমাণ কৰিবৰ কাৰণে আমাৰ অসমৰ শদিয়াৰ পৰা সৌজনী ৰুক্মিণী নামৰ ছোৱালীজনী প্ৰথম বিয়া কৰিছে কৃষ্ণ। সেইটোৰ পৰা আমি কি প্ৰমাণ কৰিব পাৰো, কেনেকুৱা গৌৰৱ অনুভৱ কৰিব পাৰো। আকৌ সেই নহয়, আমাৰ অসমৰ তেজপুৰৰ পৰা তেওঁৰ নাতি বোৱাৰীজনী লৈ গৈছে ইয়াই ইমান কষ্ট কৰি। তেতিয়া আগততো যুদ্ধ কৰিব লগা হৈছিলে, শত্ৰু সেনা পৰাস্ত কৰি লৈ যাব লগা হৈছিলে। গতিকে বহুত কষ্ট কৰি, বহুত যুদ্ধ কৰি, বহুত কাৰণে নালাগে হৰ অৰ্থাৎ শিৱক পৰাস্ত কৰিব লগা হৈছিলে নাতি বোৱাৰীৰ কাৰণে। তেওঁতো এৰি থৈ যোৱা নাছিলে, নালাগে বুলি কোৱা নাছিলে। অসমৰ গৌৰৱ ইমান, এইবিলাক আমি যেনে পাহৰি গৈছো। প্ৰথম কথা হ'ল যে এটা জাতি ৰক্ষা কৰিবলৈ হলে জাতিৰ সংস্কৃতি, জাতিৰ ভাষা ৰাখিবই লাগিব। ভাষা, আমাৰ অসমীয়া যিটো ভাষা, এই ভাষাটো কেনেকুৱা বুলি পণ্ডিতে মহামহা পুৰুষে কেনেকৈ বুলি কৈছে আমাৰ অসমীয়া ভাষাটো, যে লক্ষ্মীনাথ বেজবৰুৱাই জাতীয় সংগীতত গাইছে, অ মোৰ অসমীয়া, অ মোৰ সুৱদী মাত, অসমৰ সুৱদী মাত, অ মোৰ অসমীয়া মানে অসমৰ অসমীয়া মাত, মই অকমান পাহৰি গৈছো। পৃথিৱীৰ ক'তো বিচাৰি জনমতো নোকোৱা কৰিলেও উপাত। তাৰমানে অসমৰ মাত কথা, অসমৰ সুৰ, অসমৰ ভাষাটো ইমানেই ভাল, ইমানেই সুৰীয়া, ইমানেই সুৱদী, এইটো যেন এজন মানুহে গোটেই জীৱনো পৃথিৱীত বিচাৰি তেনেকুৱা এটা ভাষা নহব, তেনেকুৱা এষাৰি মাত কথা নাপাব। কিমতে ভকতি কৰিব তোমাত বুলি যিটো মাত, যিটো সুৰেৰে সৈতে যি ধৰণৰ এটা ঈশ্বৰ প্ৰাৰ্থনা কৰে, বিশ্বত হয়তো ক'তোৱেই নাই। কোনো ধৰ্মগুৰুৱে কোনেও এইটো সুৰত এইটো এনেকুৱা এটা লিখি দিব পৰা নাই, কিমতে ভকতি কৰিব তোমাৰ, ইমান সুৰীয়া, ইমান মধুৰ, ইমান অমৃত ধলা ভাষা, ইমান সুৰ ক'তো নাই। কিন্তু আমি এতিয়া যেন সঁচাকে এই আপুৰুগীয়া ভাষাটোক আমি আকৌ ব্যাঘাত কৰিছো। এতিয়া কিমতে ভকতি ব্ৰহ্মা আদি কৰি দেৱযত মই দুৰাচাৰ কেৱলে তোমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে পুৱা গধূলি শুনিছিলে কাৰণেহে লক্ষ্মীনাথ বেজবৰুৱাই এই কথাষাৰ লিখিছে। কিন্তু এতিয়া আমি তাকে এৰি আমি বিভিন্ন আজি হিন্দী গান বা অন্যান্য কিবিলাক যে পশ্চিমীয়া খিনিক আমি আদৰিব লৈছো, পশ্চিমীয়া কথাৰে আমি প্ৰাৰ্থনা কৰিবলৈ লৈছো, কাৰণ আমি ভাষাটোকে অনাদৰ কৰিছো। অনাদৰ কৰি আমি যশস্যা কৰিব জনা নাই অসমীয়া ভাষাটোৰ এই সুৰীয়া মাত। আমি যশস্যা কৰিছো আমাৰ ল'ৰা ইংৰাজীয়েহে ক'ব পাৰে। ল'ৰা এটাক যদি সুন্দৰকে সোধা যায় বোলে তোমাৰ নামটো কি, সি কৈ দিয়ে মাই নেম ইজ আমুক।
যেন সুৰীয়া সেইবোৰ কাৰণ আমি সদায় লোকক অনুকৰণ কৰিছো নেকি? লোকক অনুকৰণ কৰিবলৈ যাওঁতে কি হৈছে? এতিয়া প্ৰথম কথা হ'ল ভাষাটো। আমি তথাকথিত ভাষাটোতে আমাৰ কিমান অপভ্ৰংশ হৈছে, যিটো ভাষা পৃথিৱীতে জীৱন জুৰি বিচাৰিলেও পোৱা নাযায় বুলি আমাৰ এইসকলে কৈছে, লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। তাকে সেই কথাবিলাকক অনুধাৱন কৰি ভূপেন হাজৰিকাই অনুতপ্ত হৈ আমালৈ এই গীতটি আগবঢ়াইছে। সঁচাই আমি যদি জাতিটো ৰক্ষা কৰিব লাগে, সঁচাই আমাৰ ভাষা লাগিব। ভাষাটো আমাৰ অটুট শুদ্ধভাৱে আমাক থাকিব লাগিব, যাতে আমাৰ ভাষাটোত অন্য একো সোমাই ইয়াক ব্যাঘাত জন্মাব নোৱাৰে। আৰু অতি সুন্দৰকে প্ৰিয়কে আমাৰ সংস্কৃতিৰ কাৰণে মহাপুৰুষ গুৰু শংকৰদেৱেও আমাৰ এটা ব্ৰজাৱলী ভাষা কৰি, ব্ৰজাৱলী ভাষাত কিমান ৰচনা কৰিলে নাথ ভাওনা। কিন্তু পৰিতাপৰ বিষয়ে এতিয়া যদি অংকীয়া ভাওনা এখন ব্ৰজাৱলী ভাষাত গুৰুজনে দিয়া অংকীয়া ভাওনা এখন কৰা যায়, তেতিয়া সকলোৱে কব নাই এইখনত কোনেও মানুহে সোৱাদ নাপায়, ভাল নাপায়, ফুটি নুঠে। হাই নিজৰ ভৰিতে যেন কোটাৰ মাৰিছো আমি নিজেই। কি অদ্ভুত কথা! যিবোৰ নাটকত অংকীয়া নাটকত কি সোমাই আছে বিশ্বতে বিচাৰি পাবলৈ নোপোৱা, যি বৈকুণ্ঠৰ লগত সংগতি ৰাখি বৈকুণ্ঠৰ লৈ পঠাই দিব পৰা এটা ৰাজমাৰ্গ তৈয়াৰ কৰি থৈছে, যিখন নাটত গীত মাত ভটিমা সুৰ তাল ৰাগ মান এইবিলাকে সৈতে ইয়াকো আকৌ আমি এতিয়া অসমীয়া কবলৈ লৈছো যে এইখনত মানুহে সোৱাদ নাপায়, চখ নাপায়। এতিয়া চখ কোনখনত পাব? চখ পায় এতিয়া উদ্ধাই অতি মানে শব্দৰ সংযুক্ত কিবা খোল বাদ্য, গুৰুজনৰ বাদ্য নৃত্যত বিভিন্ন মানে অপভ্ৰংশ বস্তু সুমুৱাই অতি তীব্ৰ কণ্ঠেৰে সৈতে দীপ্ৰ কণ্ঠযুক্ত যন্ত্ৰ পাতি লগাই লৈ এইবিলাক কৰিলেহে যেন আমি ভাল পাওঁ। এইবিলাক প্ৰকৃততে আমাৰ সংস্কৃতি নহয়, এইবিলাক নহয় আচলতে। আমি সদায় লোকক অনুসৰণ কৰিছো। ঠিক সকলো কথাবিলাকে আমি এতিয়া আমাৰ নিজৰ জাতিটোক ভালকে ৰাখিবলৈ গলে আজগৰ শুদ্ধ কি আছিলে? শুদ্ধ সাজপাৰ, শুদ্ধ খাদ্য, শুদ্ধ সংস্কৃতি, এইখিনি দিয়া আছে, এইখিনি পাহৰি পেলাইছো। আমি লোকক আদৰিছো। আৰু আমাৰো তেনেকে এই আমি অসমীয়া নহওঁ দুখীয়া বুলি ৰচনা কৰা এই লক্ষ্মীনাথ বেজবৰুৱাই আমাৰ অসমৰ কাৰণে কৈছে, বাজক দবা, বাজক শংখ, বাজক মৃদংসুৰ, অসম আকৌ উন্নতি পথত যায় অসম বুলি। এতিয়া পৰিতাপৰ বিষয় আজি আমাৰ যুৱচামেই হওক বা আমাৰ অসমীয়াসকলে হওক নামঘৰত দবা বজায় নে নবজায়, তাৰমানে নিতৌ পুৱা গধূলি দবা বাজে নে নাবাজে, অসমত দবাৰ শব্দ শুনা যায় নে নাযায়। কাৰণ দবা কি বস্তু? গুৰুজনে দিছে হয়, তাৰো পাছে গুৰুজনৰ দবাক নিৰ্মিলা, স্বৰ্গৰ দুন্দুবি বুলি সবাকে চিনাইলা। প্ৰসংগৰ আগে পাছে দবাক কোবাই অসমৰ আজিও অসমৰ আছে ঠাই আছে, প্ৰত্যেক ঠাইতে আজিও আছে বুলি কবিসকলে কৈছিলে। কিন্তু আমাৰ ল'ৰাই আকৌ দবা বজাই কেনে নবজায় বা আমাৰ ল'ৰাই খোল বজাই বা নবজায়? বজায়, বহুতে বজাইছে, কেৱল মানে পেছাত আধাৰী হৈছে, কিন্তু সংস্কৃতি ৰক্ষাধাৰী হোৱা নাই। সেইকাৰণে কৈছে যে দবা বাজিব লাগিব, খোল বাজিব লাগিব, শংখ বাজিব লাগিব, নিগক আকৌ মানে প্ৰত্যেকৰে নামঘৰে প্ৰত্যেকৰে ঘৰে এইখিনি বাজক, প্ৰত্যেকৰে ঘৰে খোল বাজক, প্ৰত্যেকৰ ঘৰে তাল বাজক, তেহে অসম আকৌ উন্নতি পথত আগবাঢ়িব পাৰিব। এইবিলাক আমাৰ মহাপুৰুষসকলৰ কৃষ্টি সংস্কৃতি খিনি চাইহে আমাক কৈছিলে। আৰু আমাৰ ৰক্ষা কৰিব লাগিব কি? জাতিটোৰ কাৰণে সাজ পোছাক। আজি যেন অসমীয়া সাজ পোছাক বৈ এৰি দিলে সঁচাকৈ। এতিয়া এই গীতটো গালে হব কিন্তু এতিয়া এনেকুৱা এটা কথা যে আমি যদি বিদেশী সাজ এটা পিন্ধি শংকৰদেৱৰ কথা কওঁ, আমি যদি হাতত অস্ত্ৰ শস্ত্ৰ কিবা কিবি লৈ মাছ মাংস কটা দাখন লৈ যদি মহাত্মা গান্ধীৰ কথা কওঁ, খাপ খাব জানো? কেতিয়াও নাখায়। জাতি ৰক্ষা হব জানো? কেতিয়াও নহয়। যদি জাতি ৰক্ষা কৰিব লাগে, জাতিটোৰ সত্তা ৰক্ষা কৰিব লাগে, জাতিটোৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব, তেতিয়াহলে
প্ৰথম কথা মানে চকু দিব লাগিব আমাৰ সাজ সজ্জা, আমাৰ খাদ্যাভ্যাস এইবিলাকত। এতিয়া আমাৰ সঁচাকৈ আছিল, বহুত আছিল। আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই চাইহে কৈছিলে আমাৰ অসমলৈ কৃষ্ণ সংস্কৃতি আনিছিলে গুৰুজনে কি? গৰু পালন কৰি গাখীৰ খোৱা। কিন্তু আজি সেইবোৰ যেন নাই। সেইবোৰ কি কৰিলো আমি? আজি সংস্কৃতি হ'ল ব্ৰইলাৰ পুহি ব্ৰইলাৰ মাংস খোৱা, গাহৰি পুহি গাহৰি মাংস খোৱা। তাৰ উপৰিতো আমাৰ এইটো সুৰা এইবিলাকতো আছে। এইবিলাক জানো আমাৰ সংস্কৃতি আছিল জানো? নাই। আগৰ কি আছিলে? সঁচাকৈ চাবলৈ গলে আগৰটো বজৰুৱা বস্তু নাছিলেই। দূৰণিলৈ যাব লগা হলে চকুৱা চাউল, গাখীৰৰ টেকেলি বা গাখীৰৰ চুঙা লৈ গৈ যেতিয়া প্ৰয়োজন হৈছিলে তেতিয়া খাইছিলে। এতিয়াতো কি হল? এতিয়া সেইবোৰ সংস্কৃতি আমাৰ নাই। এতিয়া বজৰুৱা বস্তু, হোটেল, নিচাযুক্ত দ্ৰব্য আদি খাই গোটেই জাতিটোকে যেন নষ্ট কৰি পেলাবলৈ লৈছো। আমি গাখীৰৰ বদলে আজি ল'ৰা ছোৱালীয়ে গাখীৰ উভৈ নদীকে তেতিয়া খাবলৈ পাইছিলে। এইবোৰ সংস্কৃতি আমাক দেখুৱাইছে, কৃষ্ণই দেখুৱাইছে। তাৰমানে তেওঁ গাখীৰ ইমানেই খাইছিলে যে খাব নোৱাৰি বান্দৰক দিছিলে। কিন্তু এনেকুৱা গাখীৰৰ দেশখন কি অৱস্থা হৈছে? যেনে তেনে সুৰা জাতীয় বস্তু হৈছে আৰু যেনে তেনে আমি এইবোৰ মানে আমাৰ অনিষ্টকাৰী দ্ৰব্য খাবলৈ লৈছে। আজিৰ ল'ৰা ছোৱালীয়ে গাখীৰ নাখায়। আজিৰ ল'ৰা ছোৱালীয়ে কি খায়? কালি ল'ৰা ছোৱালীয়ে পানীয় বস্তু, বেলেগ বজৰুৱা পানীয় বস্তু কিছুমান খায়, যাৰ ফলত জাতি এটাই নষ্ট হৈ যাব, নিজে নষ্ট হব, জাতি এটাই নষ্ট হৈ যাব। আমাৰ পশ্চিমীয়া সংস্কৃতিবোৰে আহি অসমক কেনেকৈ বেয়া কৰিছে? কাৰণ পশ্চিমীয়া কিছুমান চতুৰ লোকে সদায় চাই থাকে এটা মানুহ বা এটা জাতিক দুৰ্বল কোনখিনি, ক'ত দুৰ্বল, এই দুৰ্বল পইণ্টটো তেওঁলোকে উলিয়াবলৈ বিচাৰে। আৰু উলিয়াই গৈ তেওঁলোকৰ আমাৰ আগৰ বিভিন্ন ৰং বিৰঙৰ বেলুন বিলাক আহি ওলাই দিয়ে। আমি সেইবিলাকে আকৰ্ষণ কৰো। দেখে যে এওঁলোক এইবিলাকত দুৰ্বল। অৰ্থাৎ ভাল ড্ৰেছ পোছাক যদি মানে প্ৰত্যেক লিটাৰেলটোৱে যদি বেলেগ বেলেগ ড্ৰেছ পোছাক, ডিজাইনৰ ড্ৰেছ পোছাক উলিয়াই দিব পাৰে, এওঁলোকে এইবোৰ আকৰ্ষণ কৰে। বেলেগ বেলেগ মানে উৎসৱ মুখৰ, ভক্ষণ মুখৰ উৎসৱ সেৱা পূজা কিছুমান যদি উলিয়াই দিব পৰা যায়, এওঁলোক এইবোৰত দুৰ্বল, এইবোৰত সোমাই যায়। কিছুমান ৰং বিৰঙৰ মানে বেলুনৰ নিচিনা কিছুমান দেখুৱাই দিলে যে তেওঁলোকে দুৰ্বল হৈ যায়। আৰু সেইকাৰণে সেই সুবিধাটো লৈ কি কৰে, তেওঁলোকে আমাক সঁচাকৈ নিজকে বেলুন সজাই যেন আচল ৰছীডাল তেওঁলোকৰ আঙুলিত বান্ধি আমাক নচুৱাব লাগিছে। এইবোৰ গ'ল। আমি যে কওঁ, আমাৰ যে গুৰুজনে কৈছে যে অন্য দেৱী দেৱ নকৰিবা, সেই বিহু নপঢ়িবা তাৰ। এই অন্য দেৱ দেৱতা যে পূজা কৰিবলৈ মনা কৰিছে কাৰণটো কি? হয় ভক্তি ব্যভিচাৰ হব, কিন্তু ভক্তি ব্যভিচাৰৰ আগত আমি যদি ভালকে চাওঁ তেতিয়াহলে আমাৰ গোটেই জাতিটোৱে ভ্ৰষ্ট হৈ যাব। যিয়ে আমাক গুৰুজনক কৈছে এক দেও এক সেও এক বিৰেণ। যদি এটা জাতি এক হব লাগে, সমাজখন এক হব লাগে, তেতিয়া মূল উপাসনা বস্তুটো যদি এক হব নহয়, তেতিয়া কেতিয়াও জনসাধাৰণ এক হব নোৱাৰে। একেটা জাতি যদি মূল উপাসনা বেলেগ বেলেগ হয়, উপাসনাটো যদি বেলেগ বেলেগ, কোনোবাই কৃষ্ণ, কোনোবাই শিৱ, কোনোবাই কালী, কোনোবাই দুৰ্গা, বিদ্যাপীঠে যদি পূজা কৰা হয়, তেতিয়াহ'লে কোনো পধ্যে আৰু চিঞৰি থাকিলেও মিছা যে আমি এক জাতি, এক মত, এক ভাৱ, চব মিছা কথা। কাৰণ এক জাতি হবলৈ যাওঁতে আমাৰচোন উপাসনা পদ্ধতিটোৱে এক নহয়। সেইকাৰণে শংকৰ গুৰুজনে এটা জাতি, উচ্চ নিচ্চ পৃষ্ঠ অস্পৃশ্য, ধনী দুখীয়া, শিক্ষিত সকলোকে মিলাই এখন সমাজ কৰিবলৈ যেতিয়া বিচাৰিছিলে, বিভিন্ন জাতি গোষ্ঠীৰ ভকতানি এখন কৰিবলৈ বিচাৰিছিলে, তাৰ মূলতে কি যে এজন ঈশ্বৰক উপাসনা কৰিব লাগিব, এক দেও এক সেও হব লাগিব। কিন্তু আমি অসমীয়া বিলাকে যেন সেই শংকৰদেৱে, যি শংকৰদেৱক প্ৰথম লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম পাইছে যে শংকৰে দিলে শুদ্ধ ধৰম, লাচিতে বাহুত বল। প্ৰথম তেওঁৰ সংগীতত প্ৰথমে এইটোকে কৈছে। গতিকে সেই শংকৰদেৱে দিয়া আচল জাতিটোৰ একতাৰ যিডাল দোল, সেই দোলডালৰ মূল গাঁঠিটোৱে হৈছে যে এক দেও এক সেও এক বিৰেণ নাই কেও।
কিন্তু আমি তেনেহলে শংকৰক জানো মানিল? এতিয়া কিয় নাগাব ভূপেন হাজৰিকাই? আমি গাই থাকিলে নহব নহয়, আমি এক দেও এক সেও, আমি অসমীয়া, আমি চহকী জাতি, আমাৰ সকলোৱে আছে, সকলো আছে, আমাৰ সকলো আছে, আছিল সকলো, সেইবোৰ এতিয়াও আছে। এতিয়াও চুকাফা আছে জানো? এতিয়া শংকৰ মাধৱ আছে জানো? আছে, কাৰোবাৰ মুখত নামটোহে আছে। চাওলুং চুকাফাৰ নামটোহে হয়তো বহুতৰ আছে, কিন্তু চাওলুং চুকাফায়ো যিখন বৰ অসম গঢ়িছিলে তাৰ যেন সঁচাকৈয়ে নাই, শক্তি নাই। আৰু বহুতে কব পাৰে, বহুতে অৱশ্যে আমাৰ বহুতে গাইছো আমি যে আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। মিছা কথা। যদি সেইটোৱে সত্য হয়, আজি তেতিয়াহ'লে বিদেশী মিয়াই ইত্যাদি আহি অসমখন কেনেকৈ গ্ৰাস কৰিছে? গতিকে এইবিলাক আমি গাইছোহে, এইবিলাকত যেন সঁচাকৈ প্ৰকৃততে আমি যি ধৰণে মানিব লাগে, প্ৰয়োগ কৰিব লাগে, এইখিনি যেন কৰিব পৰা নাই। সেইকাৰণে কৈছে যে দুখীয়া নহয় বুলি কলে নহব। কাৰণ দুখীয়া আমাৰ অসমখন এনেকুৱা বোলে, আগফালে দিচুদাং, পাছফালে ধুবাং বাং। আমি দুখীয়া নহয় বুলি কলে নহব। জেপ কিন্তু খালী, ভঁৰাল খালী। কাৰণ ভঁৰালৰ জহা ধান কোনে লৈ গৈছে? লোকে লৈ গৈছে। কেনেকৈ? বিভিন্ন চল চাতুৰিৰ সৈতে ঢাকি দিছে। আমাৰ সংস্কৃতি ঢাকি দিছে, আমাৰ ধৰ্ম ঢাকি দিছে, ঐক্যতা ইত্যাদি ইত্যাদি। উদাহৰণস্বৰূপে চাওকচোন, আগৰ বিয়াবিলাকত আজিতো দেখি বিচুতি খাই যাওঁ। এতিয়া আমি যদি যাওঁ, আমাৰ অসমীয়া স্কুলবোৰ কি হৈছে? অসমীয়া স্কুলবোৰ এখন এখনকে ক্ৰমান্বয়ে লোপ পাই গৈ আছে। কিন্তু তাৰ বিনিময়ত বিদেশী ভাষাৰ, ইংৰাজী ভাষাৰ বিভিন্ন বিদ্যালয়বোৰলৈ এনেকুৱাই ঢাপলি মিলিছে। তাৰমানে আমাৰ অসমীয়া মানুহখিনি ইমানেই লোকৰ ৰং ৰহস্যত ভুল যায়। আজি আমি জখজ কৰি মোৰ ল'ৰাই ইংৰাজী অসমীয়া নাজানে, অসমীয়া লিখিব নাজানে, অসমীয়া কব নাজানে, এই আমাৰ যশস্যা। কিন্তু লক্ষ্মীনাথ বেজবৰুৱা বা ভূপেন হাজৰিকা সেইটো কলে নেকি? সেইটোতো কোৱা নাই। যি অসমীয়া, আজি লক্ষ্মীনাথ বেজবৰুৱাই কি ইংৰাজী মাধ্যমত পঢ়িছিলে নেকি? লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি এই অগাধ পণ্ডিতসকলে অসমীয়া ভাষাত পঢ়ি তেওঁলোকে অসমীয়াৰ জৰিয়তে ইংৰাজী, হিন্দী, সংস্কৃত পৰ্যন্ত শিক্ষা গ্ৰহণ কৰি অসমৰ ভোটাতৰা হৈছে, এতিয়াও হৈছে। এতিয়া আমাৰ ইংৰাজী পঢ়াসকলে কিমান জাতিসত্তা ৰক্ষা কৰিছে, সেইটো অনুতপ্ত হৈ ভূপেন হাজৰিকাই সেইকাৰণে গাইছে। এতিয়া বুলি কলে নহব, আমি সেইটো ৰক্ষা কৰিব লাগিব। আজি কিয় আমাৰ মাজৰ পৰা এই অসমীয়া বিদ্যালয়বোৰ লুপ্ত হৈছে? কিয় আমাৰ মাজৰ পৰা বিয়াৰ আচল সংস্কৃতিবোৰ লুপ্ত হৈছে? কোনেও নাজানে বিয়া নাম গাব, মাত্ৰ কিছুমান অনুভাগ যন্ত্ৰ আনি দেশৰ মিউজিক পাৰ্টি লগাই আমি মিউজিকো বুলি আমি যিকোনো সংগীতত আমাৰ জাতিৰ মাটিৰ গুণ নাই, তেনেকুৱা কিছুমানে সৈতে কেৱল মাত্ৰ ৰং ৰহস্য কৰে, যাৰ ফলত আমাৰ টকা পইচাৰ পৰা ধৰি সমস্ত জাতিসত্তা বিদেশলৈ হাতলৈ গুচি গৈছে। আগত কি আছিলে, এতিয়া কি? ইমান সংস্কৃতি। আগৰ কেনেকৈ বোলে বিষ্ণু স্বৰূপ বৰ, এতিয়া কি হল? একদম ৰাক্ষস স্বৰূপ বৰ। এনেকুৱা আতচ বাজি এনেকুৱা কিছুমান বস্তু ওলাইছে, যিবোৰ বস্তুক আমি সঁচাকৈ আঁকোৱালি লৈ হাজাৰ হাজাৰ টকা উৰুৱাই কৃষ্টি সংস্কৃতি হোৱাক নাক কৰি দিছো, হাজাৰ হাজাৰ টকা উৰুৱাই দিছো। এইবিলাক মই চমুকে কৈছো, বৰ দীঘলীয়া কথা এইখিনি নকওঁ। ভাওনা সংস্কৃতি, এতিয়া ভাওনা সংস্কৃতি, খাদ্য সংস্কৃতি ইমানেই বিলোপ হৈ গল, বিহু সংস্কৃতি বিলোপ হৈ গল। আগৰ চাবলৈ গলে সঁচাকে অসমীয়া বান্ধোনটো খাপ একদম বান্ধ হৈ থাকিবলৈ হলে আগৰ বিহুসকল যায় প্ৰথমতে গাঁওখনত সোমাই, গাঁওখনৰ মুৰব্বী যিজন, গাঁওবুঢ়া, হাতোলা বা তেনেকুৱা যিসকল মুৰব্বী আছে, মুৰব্বীজনৰ ঘৰতে বিহু মাৰি ক্ৰমান্বয়ে গৈ 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 গাঁওখন সকলো ঘৰতে চোতালত বিহু মাৰি আশীৰ্বাদ দিয়ে, তাৰ বিনিময়ে কিবা এটা পাই তেওঁলোকে লৈ যায়। কিন্তু আজিকালি গাঁৱৰ মুৰব্বী কোন এইটো বিচাৰ নহয়, গাঁওখনত ধনী কোন, কোনে 1000 টকা দিব পাৰিব, তেওঁলৈ আগতীয়াকৈ চিঠি দিয়া হব যে আমি বিহু যাম আপোনাৰ ঘৰলৈ। এয়া বাৰু সংস্কৃতি নে? সংস্কৃতি বিহু সঁচাকৈ বিহুৰ সংস্কৃতি কি আছিলে? বিহুৰ সংস্কৃতি আছিলে সকলোৱে একতাৰ বান্ধোনেৰে খোৱা, ডাঙৰক সন্মান কৰা,
ভক্তি কৰিব লগাজনক ভক্তি কৰা, শ্ৰদ্ধা কৰা, প্ৰীতি কৰা, আকৌ সকলোৰে আশীৰ্বাদ লোৱা আৰু সকলোৱে মনোভাৱ বিনিময় কৰা, এইবোৰহে আছিলে বিহুৰ কথা ক্ষেত্ৰত। এতিয়া কিন্তু নহয়, এতিয়া বিচাৰ হ'ল কোন ধনী, কোনে ধন দিব পাৰিব, এইটোহে। এতিয়া এইবিলাক কি হৈছে, আমাৰ সঁচাকৈয়ে আমি দুখীয়া নহয়, আমাৰ সংস্কৃতি আছিলে, বিহু আমাৰ জাতীয় কৃষ্টি, আমি চব গাইছো। বিহু আমাৰ বাপতি সাহোন, কিন্তু বাপতি সাহোন গৈ কি হলে পৰিণত কৰিলো আমি, এইটোৱেতো সেইবোৰ কথাকে এওঁলোকে গাইছে। বিহু আমাৰ বাপতি সাহোন, বিহু সংস্কৃতি, বিহু আমাৰ প্ৰাণৰ আপোন বুলি আমি চিঞৰিছো, হয়, কিন্তু ব্যৱহাৰ কৰিছো বিহুৰ জৰিয়তে কেনেকৈ ধন ঘটিব পাৰি, বিহুৰ জৰিয়তে মানুহ কেনেকৈ ধনী দুখীয়া বাছি পেলাব পাৰি। কিন্তু গুৰুজনে কৈছেনে, মহাপুৰুষসকলে কৈছে যে সংস্কৃতিৰ জৰিয়তে, বিহুৰ জৰিয়তে কোন ধনী কোন দুখীয়া বাছি উলিওৱা, ধনীবোৰলৈ চিঠি দিয়া বিহু যাম বুলি, তাত গৈ পেলাই বিহু গোৱা। আৰু সিও কি হৈছে, বিহু বিভিন্ন এইটো কি বুলি কয়, বিজতৰীয়া মাইক নহলে আজি বিহু নহয়, মাইক নহলে দিহানাম নহয়, মাইক নহলে ভাগৱত পাঠ নহয়, ইত্যাদি ইত্যাদি কথা। কিছুমান কথা আমি যুগসাপেক্ষা ৰাখিব লাগিব, কিন্তু অতিৰিক্ত নহয়। যেনেকৈ কৃষ্ণ কৰিছিলে অৰ্জুনে, বোলে সখা বিষ কাক কয়, তেতিয়া কৃষ্ণ অৰ্জুনক কৈছিলে বোলে সখা বিষ সেইটোৱেই, প্ৰতিটো কথাই প্ৰয়োজনীয়তকে যেতিয়া অধিক হৈ গুচি যাব সেইটোৱে বিষ হৈ যাব। অসমীয়াৰ কাৰণেও সেইটোৱে বিহলৈ পৰিণত হৈছে, প্ৰয়োজনীয়তকে অধিক হৈছে, যিটো যুগ সাপেক্ষে আমি কিছুমান একেবাৰে অনাদৰ কৰিবলৈ কোৱা নাই, পশ্চিমীয়া সংস্কৃতি বা অন্য সংস্কৃতি, লোকৰ সংস্কৃতি, কিন্তু নিজৰটোক বাদ দি লোকক বেছি যেতিয়া আকৰ্ষণ গ্ৰহণ কৰা যাব, সিয়ে বৃহৎ পৰিণত হব। তেতিয়া বৃহৎ পৰিণত হলে কি হব, এইখন অসম, তেতিয়া অসমতে সেইটোকে কৈছে ভূপেন হাজৰিকাই, আজিৰ অসমে নিজক নিচিনিলে অসম ৰসাতলে যাওক। তাৰমানে নিজক চিনি পাব লাগিব। কেনেকৈ, যে আচলতে আমি কি মানুহ, কি ভাষাৰ মানুহ, আমি কি সংস্কৃতিৰ মানুহ, এইটো প্ৰথমতে বিশ্লেষণ কৰক নিজক। মই কি কাৰোবাৰ আঙুলিত বন্ধা ৰছীডালৰ মূৰৰ বেলুন হৈছো নেকি, মই উৰি ফুৰিছো, কোনোবাই নচুৱাই ফুৰিছে। কাৰোবাৰ হাতৰ আঙুলিত ৰছীডাল বন্ধা পুতলাটো হৈছো নেকি, যে কোনোবাই মোক আঙুলিটো মোক ৰছী লগাই কাৰোবাৰ আঙুলিত বান্ধি থৈছে নেকি, যে নচুৱাই থাকিব, মই সেইমতে নাচি থাকিম। ঠিক হয়, তেনেকৈ হৈছে, তেনেকুৱাই হৈছে। এতিয়া অসমত পালনীয় কিমান উৎসৱ, কিমান দিৱস ওলাইছে, এই উৎসৱ বিলাকে, দিৱস বিলাকে কোটি কোটি টকা লোকচান কৰাৰ লগতে আমাৰ গোটেই সংস্কৃতিটোৱে নাশ কৰি দিছে। এতিয়া এইবোৰৰ প্ৰতি আমিতো লক্ষ্য কৰিব লাগিব। সেইকাৰণে ভূপেন হাজৰিকা দেৱে এই লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত, এই সংগীতটোৰ পৰা অনুতপ্ত হৈ আমাক এইখিনি কথা উল্লেখ কৰি আমাৰ উঠি অহা প্ৰজন্ম ভূপেন হাজৰিকাৰ নিচিনা শব্দৰ গাঁথনিৰে যিটো বিস্তীৰ্ণ পাৰৰে যিবিলাক গীত, এই গীত বিলাকৰ অৰ্থ নাই। আজিকালি এতিয়া এনেকুৱা কিছুমান ওলাইছে গীত, যিবিলাক গীত হয়তো পৰিয়ালৰ পিতৃ মাতৃৰ লগত কন্যা পুত্ৰই চাব নোৱাৰে, শুনিব নোৱাৰে। যিবিলাক নাটক আদি উলিয়াইছে, এইবিলাক হয়তো সকলোৱে একেলগে বহি, পৰিয়ালটোৰ সকলো মানুহ একেলগে বহি চাব নোৱাৰে। কিন্তু আমাক গুৰুজনে কি দিছে, পৰিয়ালৰ সকলোৱে একেলগে বহি দৃশ্য চাই অমিয়া মাধুৰী পান কৰি বৈকুণ্ঠৰ অনুসন্ধান পাব পাৰে, তেনেকুৱা নাটক ঘটনা উঠি গৈছে। এতিয়া কিন্তু সেইবিলাক যেন অতি বিপৰীত। এটা গীত গাব বোলে, টেক্সি গাড়ী লৈ যাম শ্বিলঙত, কৃষ্ণ প্ৰভু, হয় 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 কৃষ্ণ হ'ব। আমাৰ আইগৰাকী আহিছে নেকি, পালেহি নেকি? হয় কৃষ্ণ, জয় গুৰু শংকৰ। নাই পোৱাহি প্ৰভু কৃষ্ণ, আপুনি আগবাঢ়কচোন, মই সংযোগ লৈ আছিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই আমাৰ বিশ্বৰ ভিতৰত
ঘোষা কীৰ্তনকে ধৰি আমাৰ বাপজনে মূলীয়া বাপজন হাতীমূলীয়া বাপজনে কৈ গৈছে বাৰু অসমত সঁচাকে যিবোৰ আছে আমি কিছুমান কওঁ যে বিশ্ব দৰবাৰলৈ লৈ যাব লাগে শংকৰদেৱক বিশ্ব দৰবাৰলৈ লৈ যাব লাগে গোটেই চিঞৰ বাখৰি হুলস্থুল কৰি আছো কিন্তু নিজৰ পৰিয়ালটোত শংকৰদেৱ আছে নে নাই যদি নিজৰ পৰিয়ালটোত নাই আমি মানে কোনোবাই কোৱা শুনিলো আৰু এইটোকে কৈ আছো সেইটোহে হৈছে শংকৰদেৱ এই বিশ্ব দৰবাৰৰ কথাটো যে ভাবো অসমখন কি নিজৰ দেশখনক কি আমি তুচ্ছ জ্ঞান কৰিছো নিজৰ মাতৃভূমি অসম জননী জন্মভূমি স্বৰ্গাটোপি কৰি আছি নিজৰ মাতৃভূমিখন কেনেকুৱা যিখনত বিশ্বত নথকা বস্তু এখন অসমত আছে উদাহৰণস্বৰূপে বিশ্বৰ ভিতৰত আটাইতকৈ এশিঙীয়া গড় বিশ্ববিখ্যাত ক'তো পাবলৈ নাই এইখন অসমৰ হৌ কাজিৰঙা হাবিত বিশ্বৰ ভিতৰত নদীদ্বীপ ডাঙৰ দ্বীপ শ্ৰেষ্ঠ নদীদ্বীপ ক'ত আছে অসমৰ ব্ৰহ্মপুত্ৰৰ মাজত আছে বিশ্বৰ ভিতৰত আটাইতকৈ আপুৰুগীয়া বস্তু সম্পদ বস্ত্ৰশিল্পী ক'ত আছে অসমত আছে গুৰুজনক আমিতো গুৰুজনৰ বৃন্দাবনী বস্ত্ৰখন আমেৰিকাক লণ্ডনক চিঞৰাগে নাই কৈ থোৱা নাই চিঞৰি থকা নাই বা থিয়হাগে নাই যে আমাৰ গুৰুজনৰ শিল্পী বিশ্ব দৰবাৰত ৰাখক বুলি তেওঁলোকে নিজে লৈ গুচি গল ভাল বস্তু দেখিলে আপুৰুগীয়া বস্তু দেখিলে বিশ্বত নাই বস্তু পালে তেওঁলোকে লৈ গুচি গল অসমীয়াৰ পৰা লৈ গুচি গল তেওঁলোকৰ যাদুঘৰ সংৰক্ষণ কৰি ৰাখিছে এতিয়া খুজিলেও নিদিয়ে আৰু দিলেও তেওঁলোকে এনেকুৱা সাংঘাতিক চুক্তিতে দিব যে কেইদিন থবগৈ পাৰিব কেনেকে নিব লাগিব কেনেকে ক'ত থবগৈ লাগিব কেনেকে ঘূৰাই দিব লাগিব এই চুক্তিখনত চহী কৰি অসমীয়া চহী কৰি আনিব পাৰিব লাগিব মাত্ৰ তাকো এদিন নে কিবা এটা কাৰণে দিব কিন্তু এই যিখিনি চুক্তি এইখিনি সম্পূৰ্ণ কৰিব পৰা অসমৰ সাধ্যই নাই গতিকে শংকৰদেৱ ক'লৈ গ'ল শংকৰদেৱ লণ্ডন আমেৰিকা মিউজিয়ামত এতিয়াও অৱস্থিত আমি কেলে চিঞৰি আছো তেতিয়াহ'লে ঠিক শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰখনৰ নিচিনাকে যদি ঘোষা কীৰ্তনক যদি আমি আদৰি সেইমতে চলিব পাৰিলোহেঁতেন আমাক গোটেই বিশ্বত কাহিনী পাই আমাক লৈ গ'লহেঁতেন নালাগে নহয় আমি চিঞৰি থাকিব আমি চিঞৰি আছো কিন্তু নিজৰ পৰিয়ালটোত নিজৰ জাতিটোত নিজৰ কৃষ্টি সংস্কৃতি ভাষাত নাই অথচ আমি হেনো গুৰুজনক লোকঘৰত তাত প্ৰতিষ্ঠা কৰো এইবিলাক অসমীয়া মানুহৰ এক প্ৰকাৰ প্ৰলাপৰ নিচিনা হৈছে নিজক থোৱা নাই নিজক চিনা নাই মই নিজে শংকৰক চিনি পাওঁ নে নাপাওঁ এইটো উভতি চোৱা নাই মই কাৰোবাৰ পৰা শুনি কৈ আছো শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিব লাগে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিব লাগে কি দৰকাৰ নাই কাৰণ শংকৰদেৱক মই মোৰ নিজৰ হৃদয়ত প্ৰতিষ্ঠা কৰিম মোৰ নিজৰ পৰিয়ালত কৰিম দেশত কৰিম আন কোনোবাই ভাল দেখিলে নিব ভাল নেদেখিলে নিনিব মোৰ কথা নাই গতিকে সেই গুৰুজনে যিবোৰ দিলে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ বস্তু তেওঁৰ প্ৰাণৰ বান্ধৱ মাধৱদেৱে দিলে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সমস্ত হাৰ আছে ঘোষাৰ মধ্যত গতিকে পৃথিৱীৰ ভিতৰত সমস্ত শাস্ত্ৰৰ সাৰ থকা বস্তু ঘোষা দিলে ঘোষা আমাৰ কেই ঘৰত আছে কিমানে জানো ঘোষা এটা প্ৰাৰ্থনা কৰিব ঘোষাৰ গীত মাত পদ আমি কেনেকৈ কৰিম আজি গধূলি হলে কাৰোবাৰ ঘৰলে কি শুনিম কি যে ৰেকৰ্ডিং মানে কি গান শুনিম আমাৰ সেইখিনি নিৰাকৰণ নাই কিন্তু ঘোষাৰ কিমতে ভক্তি মই যাদৱ যদুনন্দন মাধৱ মধুসূদন মই সুৰত নাই কোৱা বাৰু এইবিলাক শুনিবলৈ পাম নে নেপাম পাইছিলে এটা সময়ত আছিলে কাৰণে এই লক্ষ্মীনাথ বেজবৰুৱাই লিখি গল মোৰ সুৰীয়া মাত অসমৰ সুদি মাত পৃথিৱীৰ কতো বিচাৰি জনমতো নেপোৱা কৰিলেও পাত হে প্ৰভু গোটেই পৃথিৱীত যদি গোটেই জীৱনেই বিচাৰি ফুৰো এনেকুৱা সুৰীয়া এনেকুৱা ভাষা নাপাওঁ অথচ কিয় আমি অপভ্ৰংশ কৰিছো কিয় তেতিয়াহ'লে আমি অন্য ভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়ি নিজৰ ল'ৰা ছোৱালীক অপসংস্কৃতিত ব্যক্ত কৰিছো কিয় আমি তেতিয়া এই নিজৰ ভাষাটোকে আমি শব্দবোৰ বদলাই কৰিছো অসমীয়া ভাষা অধিক ইংৰাজী শব্দ সোমোৱালেহে নিজকে ষ্টেণ্ডাৰ্ড বুলিবলৈ কৈছো যেন অসমীয়াত সেইটোবোৰ বুজোৱা ভাষাই শব্দই যেন নাই তেনেকুৱা কি কৰিছো উদাহৰণস্বৰূপে বহুত তেনেকুৱা কথা আছে
যিবোৰ নেকি কথাত অসমীয়া মুখত সেই অপভংগ শব্দবোৰে অসমীয়া ভাষাত সোমোৱাই লৈ কৈ থৈলেকে নিজকে ষ্টেণ্ডাৰ্ড, নিজকে আধুনিক বুলিব খোজে। তাৰ উপৰি সাজ পোছাক বোলে অসমীয়াৰ বেয়া। সেইটোকে কমলাকান্তই লিখিছে, স্বজাতি অসভ্য ঘিনী হয় সভ্য, পিতা পুত্ৰৰ নাই পৰিচয়। তাৰ নিজক ঘৃণা কৰে, নিজৰ সভ্যতাটোক ঘৃণা কৰি পশ্চিমীয়া বা বাহিৰ লোকৰ সভ্যতাটোক আদৰি লৈ নিজকে কি কৰিব খোজে, এজন ষ্টেণ্ডাৰ্ড আধুনিকৰ শিক্ষিত লোক বুলি বা পৰিচয় দিবলৈ বিচাৰে। নিজৰ সাজ পোছাকবোৰ বেয়া। কেনেবাকে কৰবাত বাধ্যত পৰি পিন্ধিব লগা হলেও আমি বেগত লৈ যাওঁ, বেগৰ ভিতৰত লৈ যাওঁ। তেনেকুৱা বহুত পাইছো। আমাৰ এতিয়া খোল বজোৱা বায়ন, খোলৰ গুৰুজনে দিয়া খোল বাদ্যত কৰবাত বজাবলৈ বোলে উদাহৰণস্বৰূপে বোলে তাতে বৰগীতে লগত তুমি খোলটো বজাই দিবগে লাগে। তেওঁ কিবা এটা পইচা পাতি ডিমাণ্ড কৰিলে আৰু কৰি বেগতে ধুতিখন ভৰালে, গামোচাখনতে ভৰাই পেলাই গৈ সময়ৰ ঠিক প্ৰাক মুহূৰ্তত মঞ্চৰ পাছফালে গৈ বা কোনোবা এটা ৰুমত সোমাই লৈ ধুতিখন পিন্ধিলে, গামোচাখন কাণত ললে, খোলটো বজাই দিলেহি। বজাই দিয়াৰ পাছত সেয়াও হল, হোৱাৰ লগে লগে ধুতি খুলি পেণ্ট পিন্ধিলে, গামোচা পেণ্ট আকৌ বেগত ভৰাই। এয়া নেকি আমাৰ সংস্কৃতি? এইবোৰকে নেকি আমি আদৰিব কৰি পাৰিছো নেকি? এয়াই নেকি আমাৰ গুৰুজনৰ আদৰ্শ? এয়াতো আমাৰ আদৰ্শ নহয়। আমাৰ আদৰ্শ কেনেকুৱা? আমাৰ আদৰ্শ গুৰুজনে দিছিল যে বায়নৰ সাজ পোছাক কেনেকুৱা হব লাগিব, কেনেকৈ চাপকন আচকন লগাই পাক মাৰি দাড়িবিলাক ফুৰাই ধুনীয়া হব লাগিব। কান্ধত খোলটো লৈ মঞ্চলৈ উঠি যোৱাৰ লগে লগে বায়নজন বাকী দৰ্শকসকলৰ মূৰবোৰ দু খাই আহিব লাগিব। সেইজনকে আমাক বায়ন বুলি কৈছিলে আমাৰ গুৰুজনে, বায়ন পৰিচয় দিছে। তাৰমানে খোলটো কান্ধত লৈ বায়নজন মঞ্চলৈ উঠি যোৱাৰ লগে লগে বা নামঘৰৰ ভিতৰলৈ বা ৰহাৰ তললৈ সোমাই অহাৰ লগে লগে বায়নসকলক দেখি বাকীসকলৰ শ্ৰদ্ধাত মূৰবোৰ দু খাই যাব লাগিব। কিন্তু আজিকালি সেইটোতো নাই। সেইকাৰণে কৈছে যে আমাৰ সকলো আছিলে, বাদ্য আছিলে, সংস্কৃতি আছে, এতিয়াও আছে, সকলো আছে বুলি কৈ থাকিলেই নহব। ইয়াৰ আচল সৎ প্ৰয়োগটো হৈছে নে নাই, এইখিনিহে আমাৰ লক্ষণীয় বস্তু। গতিকে এই গীতটো আমি ভূপেন হাজৰিকাৰ গীতটো আমি গীতভাগী যেতিয়া আমি শুনি আমি আনন্দ পালেই নহব, নিজক উভতি চাব লাগিব। মই কোনফালেদি যাব লাগিছিল, কোনফালে গৈছো, কোনফালে আহিছো, কলৈ যাবলৈ বুলি লক্ষ্য মোৰ আছিল, মোৰ লক্ষ্য ভ্ৰষ্ট কোনফালেদি হৈ গৈছে। এইখিনি সদায় নিজক বিশ্লেষণ কৰাটো মহাপুৰুষেও কৈছে যে লোকৰ দুখ গুণ বিচৰাতকে নিজৰটো আগৈ দুখ গুণ বিচাৰক। আমি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ভালদৰে বিশ্লেষণ কৰিব লাগিব, নহলে আনক চিঞৰি থাকি নহব। এতিয়া এই কথাখিনিকে এনেকুৱা হল, হয়তো গাখীৰ বেপাৰীজনে গাখীৰ নিয়ক সস্তাকে দিছো বুলি চিঞৰি ফুৰিব লাগিব, কিন্তু সুৰা বিক্ৰীজনে আকৌ তেওঁ যদি কৰবাত সোমায়ো মনে মনে বিক্ৰী কৰি আছে, তেওঁ তাত গ্ৰাহক বেছি হৈ যাব। এয়াই জাতি সত্তা ৰক্ষা জানো? কেতিয়াও নহয়। তেনেধৰণে আমাৰ জাতীয় অৱস্থাটো তেনেকুৱা অৱস্থালৈ গৈছে। তাকে নাযাবৰ কাৰণে লক্ষীনাথ বেজবৰুৱা প্ৰভৃতি, কমলাকান্ত ভট্টাচাৰ্য নিচিনা প্ৰভৃতি, আজি কালি ভূপেন হাজৰিকা, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এইসকলে চিঞৰি আছে। আমি জানো কাণ দিছো? কাণ দিব লাগিব। গতিকে ঠিক এইখিনি কথা আমাৰ ক্ষুদ্ৰ মগজে সৈতে অকমান যিখিনি অভিজ্ঞতাত অকমান পাইছো তাকে কৈছো। আপোনাৰ যথেষ্ট সময় হৈছে। আমাৰ আৰু এগৰাকী আছে, আইগৰাকীয়ে অতি লাগতিয়াল কথাখিনি কব। আমি আমাৰ হাতীমূৰীয়া বাপৰ নিচিনাকে তত্ত্বগধুৰ কথালৈ সোমাই যাব পৰা নাই বা নোৱাৰো। গতিকে আমি ওপৰে মাত্ৰ দুটা কথা যি দেখিছো তাকে উপলব্ধি কৰিছো। খালি আমি সদায় প্ৰাৰ্থনা কৰো, সেই অসমীয়া নিজৰ জাতি নেৰিবা। জাতি সত্তা এৰিলে জাতি সত্তা ধ্বংস হৈ যাব।
জাতি হৈ নাথাকিব। এদিনাখন এনেকৈ বিদেশীয় পশ্চিমী আকৃষ্টি সংস্কৃতিয়ে আমাৰ গ্ৰাস কৰি আহি 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 আমাৰ বৰঘৰ সোমাই যাব। সঁচাকৈ বৰ পৰিতাপৰ বিষয় লাগি যায় দেই। আমাৰ অসমীয়াত এতিয়া আমাৰ খেতি কৰি খাওঁতা মানুহ নাইকিয়া হ'ল। মিয়া আহি বিদেশী মানুহ আহি আমাক খেতি কৰি দিব লগা হ'ল। বিদেশী মানুহে আমাৰ ঘৰ সাজি দিব লগা হ'ল। অসমত যেন মিস্ত্ৰী নাই, অসমত ৰোৱনী তুলনি দাৱনী নাই। সিহঁতে আহি আমাক জগাবহি লগা হৈছে। উঠেৰো তহঁতৰ খেতিলৈ যাব হ'ল, আমি আহিছো, ভয় নকৰিবি, মাটি দিগদাৰ দেখুৱাই দে তহঁতৰ, আমি খেতি কৰি দিম, তহঁতি ভাত খাবি। এইবিলাকে হৈছে এদেও দুদেও লুটা নিবৰ চেও। লাহেকে এনেকৈ এনেকৈ এদেও দুদেউকে সিহঁতি আমাৰ মাজলৈ সোমাই আহি 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 এদিন বৰঘৰ পাব। আজি পদূলি মুখত অকণমান গুমটি এটা লৈ তেওঁলোকে বহিছে, কিন্তু কালিলৈ গৈ তেওঁলোকে বৰঘৰৰ মজিয়াত বহি লব, এইটো কথা আমি মনে কৰা নাই। আজি অসমীয়াই মাটি অকমান বিকিব লগা হলে অসমীয়াক নিবিকে, অধিক টকাৰ লোভত আশাত বাহিৰা লোকক বিক্ৰী কৰি দিয়ে। ফলত কি হৈছে? এয়াই হৈছে দেও লুটা নিবৰ চেও। আমি নিজক উভতি চোৱা নাই যে এইখিনি আমি সঁচাকৈয়ে আলোচনা কৰি আজি এই অনুষ্ঠানভাগীৰ বিশেষকে পৰিচালক বা এখেতসকল আয়োজক সমিতিয়ে ইমান মানে অতি প্ৰাসংগিক, অতি প্ৰয়োজনীয় বিষয় কিছুমান বাছি আলোচনালৈ অনাটো সঁচাকৈ অতি ধন্যবাদৰ পাত্ৰ, অতি প্ৰশংসনীয় কথা। খালি এটা কথা আছে, আমাৰ নিচিনা ক্ষুদ্ৰ মগজৰ লোকক আলোচক হিচাপে নিদি অকমান এই সম্পৰ্কত এইবোৰ কথাত জ্ঞান থকা আৰু ৰাইজক বুজাই দিব পৰা, বিশেষকৈ আমাৰ উঠি অহা চামটোক বুজাই দিব পৰা আলোচক দিলে বেছি ভাল হ'ব আৰু বেছি সুন্দৰ হ'ব। আৰু এনেকৈ আমি যদি চিঞৰি নাথাকো তেতিয়াহ'লে কিন্তু আমাৰ অৱস্থা বেয়া হ'ব। খুব চিঞৰিব লাগিব, হেৰা ভুল কৰিছা অসমীয়া, হেৰা আমি ভুল কৰিছো, ভুল কৰিছো, ভুল কৰিছো, কেনেকৈ শুদ্ধ হয় এই কথাটো সদায় কৰিবই লাগিব। যদি নকৰো নহয় তেতিয়া কিন্তু অসম সঁচাকৈ অতি কম দিনৰ ভিতৰতে অসম শেষ হৈ যাব। শেষ হ'ব মানে কলৈ শেষ হ'ব? বাহিৰত গুচি যাব। আকৌ মহাত্মা গান্ধী আহিব লাগিব আন্দোলন কৰিবলৈ, আঁত ধৰিবলৈ। আকৌ শংকৰ মাধৱ আহিব লাগিব, আমি খালি দেখা নাই, তেওঁলোক বাৰু আমাৰ লগতে আছে। তথাপিতো কিন্তু তেখেতসকলৰ হৃদয়ত বৰ আমি ডাঙৰ আঘাত দিয়া হ'ব। তেওঁলোকে কল্পনা কৰা আজি শংকৰ মাধৱ আমি আজান ফকীৰৰ কথাও কৈ থাকো, কিন্তু তেওঁলোকৰ হৃদয়ত সঁচাকে যদি তেওঁলোকৰ কথাখিনি মানি আমি নিজৰ জাতি সত্তা ৰক্ষা কৰিব নোৱাৰো, তেতিয়াহ'লে তেওঁলোকৰ আত্মাবোৰে কষ্ট পাব, আমাক অভিশাপ দিব। তেখেতসকলৰ চৰণতো আমি প্ৰাৰ্থনা কৰিছো, আমাক শক্তি দিয়ক, ভক্তি দিয়ক, যাতে আমি তেখেতসকলৰ আৰ্হিয়া দৰ্শৰে সঁচাকৈয়ে আমাৰ সময় বাবদ আমি খোজ থৈ নিজৰ জাতিটোক ৰক্ষা কৰিব পাৰো। এয়াই ভগৱন্তৰ চৰণতো প্ৰাৰ্থনা কৰিলো আৰু সকলোকে সেই শক্তি দিয়ক, সকলোৰে হৃদয়ত এয়াও আমি প্ৰাৰ্থনা কৰি আমি আজি কৈ থাকো জয় আই অসম, জয় আই অসম। প্ৰকৃততে জয় আই অসম কবলৈ সকলোকে সন্তৰ্ভত শক্তি দিয়ক। জয়গুৰু শংকৰ। এইখিনি কবলৈ যাওঁতে আমাৰ বহুতো ভুল ত্ৰুটি আৰু বিভিন্ন ধৰণৰ অত্যুক্তি হয়তো হৈ গৈছে। আমাৰ যিহেতু এনেকুৱা আলোচক হবৰ ক্ষমতাটো নাই, কেৱল মাত্ৰ ভক্তি প্ৰদীপৰ নিচিনা অনুষ্ঠান এটা কি কাৰণে জানো এইকণ দায়িত্ব আমাক দি এইকণ লবলৈ আমাক এই সুবিধাখন দিলে, তাৰ কাৰণে আমি চিৰঋণী হৈ এই অনুষ্ঠানটোৰ সভাপতি, সম্পাদক, সঞ্চালক সকলোৰে ওচৰত চিৰঋণী হলো। এই দুআষাৰ মনৰ ভাৱে এটা উগাৰি কবলৈ এই সুবিধাকণ দিয়াৰ কাৰণে তেখেতসকলৰ চৰণত কৃতজ্ঞতাৰে কৌটি কৌটি সেৱাভাগ ধৰিলো আৰু সমস্ত ভকতৰ ওচৰত আমাৰ অপৰাধখিনি মাৰ্জনা বিচাৰি আমি অপৰাধ মাৰ্জনাৰ সেৱা ধৰিছো। অপৰাধ বিনাশন চৌধুৰু নাম নাৰায়ণ জানি নামে পখিলো শৰণে।